বান বিধ্বস্ত এলেকাত উপস্থিত পৰিস্থিতিৰ বুজ লৈছে মন্ত্ৰী পীযুষ হাজৰিকাই। শিৱসাগৰ চৰাইদেউত 7 দিন বাহৰ পাতিব মন্ত্ৰী পীযুষ হাজৰিকাই। বানপীড়িত সহায় কৰিবলৈ আহ্বান জনাইছে ৰাইজক। টিনপাত বাঁহ আৰু কঠীয়া দি সহায় কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। চৰকাৰে বানপীড়িত সহায় কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্ৰথম পৰ্যায়ত 15,000কৈ টকা সাহায্য দিব চৰকাৰে। ফচল বীমাৰ অধীনত কৃষকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা ল'ব কৃষি বিভাগে। ৰবি শস্য কৰাৰ ক্ষেত্ৰত কৃষকক সহায় কৰিব চৰকাৰে। বানত 28,000 হেক্টৰ ভূমি নষ্ট হৈছে। 1500 হেক্টৰ ভূমিত পলস পৰাৰ তথ্য প্ৰকাশ পাইছে মন্ত্ৰী ইতিমধ্যে প্ৰকাশৰ কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। 10,000 হেক্টৰ ভূমিত এই বৰ্ষত খেতি কৰিব পৰা নাযাব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। বহু মানুহৰ ঘৰ ভাঙিছে, সেইটো ইমিডিয়েটলি চৰকাৰৰ ফালৰ পৰা কৰিলে অলপ সময় লাগিব। আমি অলপ ৰাইজৰ সহায় সহযোগিতা বিচাৰিম। অলপ টিং আৰু বাঁহ আনিব পাৰোঁ নেকি? সেইটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা নহয়, সেইটো আমি ৰাইজৰ পৰা অলপ দান বৰঙণি লৈ কৰিব পাৰোঁ নেকি চেষ্টা কৰিম, বা দলৰ পৰাও পাৰোঁ নেকি চেষ্টা কৰিম। আপোনালোকে ইতিমধ্যে দেখিছেই, আমি অকল নাজিৰা সমষ্টিৰ কাৰণে 50,000 যোৰ মেখেলা চাদৰ পঠাইছোঁ, 50,000টা স্পৰ্টিং বা টি চাৰ্ট পঠাইছোঁ। মানে চৰকাৰেও যিমান পাৰিছে কৰিছে, দলেও কৰিছে। আমাৰ ঘৰ বনোৱা টিং লাগে আৰু অলপ বাঁহ লাগে, যিমানখিনি পাৰোঁ আনিবলৈকে চেষ্টা কৰিম। কোনোবাই যদি অলপ টিন পাত দিয়ে, কোনোবাই যদি অলপ বাঁহ দিয়ে, কোনোবাই যদি কঠীয়া দিব খোজে, মই 3টা বস্তু ক'ব খুজিছোঁ অসমৰ ৰাইজক। ফচল বীমা যোজনাটো আমি কৰিয়ে থাকোঁ। আমি এতিয়ালৈকে এই বছৰ প্ৰায় 3.5 লাখ কৰিছোঁ, কিন্তু টাৰ্গেট আমি বঢ়াম যাতে খেতি নষ্ট হ'লে আমাৰ ৰাইজে টকা পায়। এইকেইদিন হয়তো বন্ধ আছে, এইখিনি মানুহ বিপদত পৰিছে, কিন্তু বিপদত থাকিবলৈ নিদিওঁ। যিমান পাৰোঁ আমি সহায় কৰিব লাগে নিশ্চয়কৈ কৰিম। ৱাৰ ফুটিং ৱেইট স্কুলসমূহৰ পৰা বালি আঁতৰাই দিবলৈকে চেষ্টা কৰিম। ওপৰত 7 দিন এই অঞ্চলত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই থাকিম বা আমি থাকিম। শোকসন্তপ্ত পৰিয়াললৈকে সমবেদনা জ্ঞাপন কৰিছোঁ। 3 তাৰিখে 15,000কৈ টকা দিব পাৰিম। ফাইনেল ঘৰ ভাঙিলে আমাৰ এখন মেনুৱেল থাকে, ৰিলিফ মেনুৱেল থাকে। কোনোবাই 95,000 টকা পাব, কোনোবাই 50,000 টকা পাব। গতিকে যদি ৰবি খেতি কৰে আমাৰ এইকেইখন জিলাৰ ব্যক্তিয়ে, আমি বীজ দিবলৈকে সাজু আছোঁ। হেল্থ, PHC আৰু ভেটেনেৰী 3টা ডিপাৰ্টমেণ্টৰ প্ৰত্যেক দিনা ডাঙৰ 2টা কেম্প হ'ব ফৰ নেক্সট 10 days।